হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভালে আছে চাগে? আজি আহিছোঁ মই এটা বিশেষ ভিডিঅ' লৈ। আমি গৈছিলোঁ মঙলদৈলৈকে, মানে মোৰ মিষ্টাৰৰ বনাই লোৱা মা দেউতাৰ ঘৰলৈকে। তাত গৈ থাকোঁতে বাইহাটা চাৰিআলিৰ পৰা 15 কিলোমিটাৰ হ'ব চাগে। একজেক্টলি মই মানে কিমান দূৰ হয় মই ক'ব পৰা নাই, চাগে 15-20 কিলোমিটাৰমান হ'ব। তাৰ পৰা নাৰিকলী শিৱ মন্দিৰ হয়। নাৰিকলী শিৱ মন্দিৰত মাহঁতৰ ঘৰলৈ মঙলদৈলৈকে গ'লোঁ। তাৰপিছত নেক্সট ডে আমি শিৱ মন্দিৰলৈকে আহিলোঁ। শিৱ মন্দিৰত মোৰ একচুৱেলি এইবাৰ থাৰ্ড টাইম হ'ল। ছোৱালীৰ বিয়া নহওঁতে এবাৰ আহিছিলোঁ, ছোৱালী হৈ থাকোঁতে। তাৰপিছত মিষ্টাৰৰ লগত বিয়াৰ পিছত আহিলোঁ। এইবাৰ মোৰ ছোৱালীৰ লগত, মোৰ ফেমিলি, তাৰপিছত মা, তাৰপিছত আৰু দেৱৰজন, এনেকৈ আমি গোটেইকেইজনে আহিলোঁ। আহি দৰ্শন কৰিলোঁ, ভাল লাগিলে। একচুৱেলি শাওণ মাহততো ইয়াতে বহুত বেছিয়ে মানুহ হয় আৰু বেছি ৱেইট কৰিব লগা হয়। এতিয়া বাৰু ভাদ মাহতে আহিলোঁ, ইমান বেছি মানুহ হোৱা নাই। তথাপিতো সেইদিনা আছিলে ছানডে', মানডে হ'লেতো জানেই আৰু বহুত বেছিয়ে মানুহ হয় শিৱ মন্দিৰবিলাকত। তথাপিতো ৰবিবাৰ হ'লেও মানে বহুত বেছিয়ে মানুহ নাথাকিলেও কিন্তু খুব কম মানুহ নাছিলে। ভাল লাগিলে আহি। খুব মানে ধৰি লওক চাকি দিয়া যিখিনি জাগা হয়, আমি মানে খুব পৰিপাটি জানেনে, খুব ভাল লাগিলে। ডিচিপ্লিনখিনি সঁচাকৈ বহুত বেছি ধুনীয়া হয়, ভাল লাগিলে। যোনে যোনে আহি পাইছে ক'বচোন, আৰু যোনে যোনে আহি পোৱা নাই আহিব, সঁচাকৈ বহুত বেছিয়ে ভাল লাগে। গুৱাহাটীৰ পৰা আহিলেও বহুত দূৰো নহয়, আৰু মঙলদৈ আৰু বাইহাটা চাৰিআলি এইবিলাকতো জানেই আৰু কিমান দূৰ হয়, ক'ব লগা নাই। সঁচাকৈ মোৰ কিন্তু আহি বহুত বেছিয়ে ভাল লাগিলে। আপোনালোকে এবাৰ আহিব যোনে যোনে আহি পোৱা নাই। অ'কে, বাই বাই, গুড নাইট।